মনোমোহা প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসমৰ এনে এক ৰম্যভূমি হ'ল ভীমশংকৰ জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগ এক অনন্য সাধনাৰ স্থলী হোৱাৰ লগতে উপাসনাৰো এক পুণ্য তীৰ্থভূমি। ভাৰতবৰ্ষৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অসমৰ কামৰূপ জিলাৰ দাঁতিকাষৰীয়া অঞ্চল পামহিত ষষ্ঠ জ্যোতিৰ্লিংগটো অৱস্থিত। কিন্তু এইটো এটা বিতৰ্কিত বিষয় যে ষষ্ঠ জ্যোতিৰ্লিংগটো মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত। শিৱপুৰাণৰ কৌটি সংহিতাত উল্লেখিত যে ভীমাশংকৰ জ্যোতিৰ্লিংগটো কামৰূপ জিলাৰ দাক্ষিণী পাহাৰত অৱস্থিত। সেয়ে অসম চৰকাৰে এই জ্যোতিৰ্লিংগটো ষষ্ঠ জ্যোতিৰ্লিংগ বুলি স্বীকৃতি দিছে। এইখন মুখ্য দ্বাৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত মুকলি আকাশৰ তলত এই দাক্ষিণী পাহাৰৰ বুকুৰে বৈ আছে এটি নিজৰা। এইটোৱে হৈছে পঞ্চধৰা নিজৰা। ভীমাশংকৰ জ্যোতিৰ্লিংগ স্থাপনৰ আঁৰত আছে সুন্দৰ এটি কাহিনী। প্ৰাচীন কালত অসমখন কামৰূপ নামেৰে জনাজাত আছিল। শিৱপুৰাণৰ কৌটিৰুদ্ৰ সংহিতাত উল্লেখিত যে ভীমাশংকৰ নামৰ জ্যোতিৰ্লিংগটো অসমৰ কামৰূপ জিলাত অৱস্থিত। পূৰ্বকালত ভীমাসুৰ নামত পৰাক্ৰমী ৰাক্ষস এটা আছিল। তেওঁ নিজৰ মাক কৰ্কটীৰ লগত অকলে বাস কৰিছিল। ভীমাসুৰে এদিন মাকক সুধিছিল যে তেওঁৰ পিতৃ কোন আৰু এতিয়া তেওঁ ক'ত আছে। তেতিয়া মাক কৰ্কটীয়ে কৈছিল যে মহাবলী কুম্ভকৰ্ণ তেওঁৰ পিতৃ আছিল আৰু তেওঁৰ পিতৃক কুম্ভকৰ্ণক শ্ৰীৰামে বধ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত কৰ্কটীয়ে নিজৰ মাতৃ পিতৃৰ লগত থাকিছিল। এদিন কৰ্কটীৰ পিতৃ মাতৃয়ে আগষ্টমুনিৰ শিষ্য সুদক্ষণক আহাৰ কৰিব বিচাৰিছিল। কিন্তু ভগৱান শ্ৰী বিষ্ণু ভক্ত সুদক্ষণে তেওঁৰ পিতৃ আৰু মাতৃক ভস্ম কৰি পেলাইছিল। মাক কৰ্কটীৰ পৰা নিজৰ পিতৃ আৰু পৰিয়ালৰ মৃত্যুৰ কাৰণ শুনি ভীমাসুৰে শ্ৰী বিষ্ণু আৰু বাকী দেৱতাসকলৰ ওপৰত প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিল। ভীমাসুৰে ব্ৰহ্মা দেৱতাৰ 1000 বছৰ তপস্যা কৰিছিল আৰু ব্ৰহ্মা দেৱতাতকৈ শক্তিশালী হোৱাৰ বৰদান প্ৰাপ্ত কৰিছিল। বৰদান প্ৰাপ্ত হোৱাৰ পিছত তেওঁ প্ৰথমে ইন্দ্ৰ দেৱতা আৰু বাকী দেৱতাসকলক যুদ্ধত পৰাজয় কৰিছিল আৰু ভগৱান শ্ৰী বিষ্ণুকো তেওঁ যুদ্ধত পৰাজয় কৰিছিল। তাৰ পিছত ভীমাসুৰে পৃথিৱী জয়ী কৰাৰ আৰম্ভ কৰিছিল। প্ৰথমে কামৰূপ দেশৰ অৰ্থাৎ অসমৰ ৰজা সুদক্ষণৰ ৰাজ্যত তেওঁ আক্ৰমণ কৰিছিল। ৰজা সুদক্ষণক যুদ্ধত পৰাজয় কৰি কাৰাগাৰত বন্দী কৰি থৈছিল। মহাৰাজ সুদক্ষণ আছিল ভগৱান শিৱৰ একান্ত ভক্ত। তেওঁ কাৰাগাৰতে শিৱলিংগ সজাই ভগৱান শিৱৰ পূজা প্ৰাৰ্থনা আৰম্ভ কৰিছিল। ভীমাসুৰৰ ৰাক্ষসকলে ভীমাসুৰক যেতিয়া কৈছিল যে ভীমাসুৰক ভস্ম কৰাৰ বাবে ৰজা সুদক্ষণে শিৱলিংগ স্থাপিত কৰি পূজা প্ৰাৰ্থনা কৰিছিল, তেতিয়া ভীমাসুৰে মহাৰাজ সুদক্ষণে বনোৱা শিৱলিংগটো ভাঙিবলৈ তেওঁ তৰোৱালখন উলিয়াইছিল। সেই সময়তে শিৱলিংগটোৰ পৰা স্বয়ং ভগৱান শিৱ প্ৰকট হৈছিল আৰু ভগৱান শিৱই তেওঁৰ ধনুৰ কাঁড়েৰে ৰাক্ষস ভীমাসুৰৰ তৰোৱালখন 2 টুকুৰা কৰি দিছিল। তাৰ পিছত ভগৱান শিৱই ভীমাসুৰক ভস্ম কৰি পেলাইছিল। তেতিয়া দেৱতাসকল আৰু ঋষিমুনিসকলে ভগৱান শিৱক মনুষ্যৰ ৰক্ষাৰ বাবে সেই স্থানতে চিৰকাললৈ থাকিবৰ বাবে প্ৰাৰ্থনা কৰিছিল। দেৱতাসকলৰ প্ৰাৰ্থনা মতে ভগৱান শিৱ সেই স্থানৰ শিৱলিংগ ৰূপত স্থাপিত হৈছিল। সেই স্থানত ৰাক্ষস ভীমাসুৰ আৰু ভগৱান শিৱৰ যুদ্ধ হোৱাৰ বাবে সেই জ্যোতিৰ্লিংগটোৰ নাম ভীমাশংকৰ জ্যোতিৰ্লিংগ হৈছে। বাবাৰ দৰ্শনাৰ্থে মোৰ লগতে দূৰ দূৰণিৰ পৰা অহা ভক্তৰ সমাগমেৰে ভৰপূৰ আজি এই মন্দিৰটো। এই মন্দিৰত বছৰৰ শাওণ মাহত ভক্তৰ সমাগম বাকী মাহৰ তুলনাত বেছি হোৱা দেখা পোৱা যায়। মানুহৰ বিশ্বাস যে এই পবিত্ৰ শাওণ মাহতে স্বয়ং দেৱাদিদেৱ মহাদেৱ পৃথিৱীলৈ আহে আৰু ভক্তসকলে তেওঁক পূজা প্ৰাৰ্থনা কৰিবলৈ সুযোগ লাভ কৰে।
প্ৰাকৃতিক পৰিৱেশৰ মাজত লুকাই থকা এই মন্দিৰটোলৈ আহি সঁচাকৈ অন্তৰৰ পৰা আধ্যাত্মিকতা জাগি উঠে। এই মন্দিৰটোলৈ আহিবলৈ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা 19 কিলোমিটাৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা 22 কিলোমিটাৰ আৰু জালুকবাৰীৰ পৰা 13 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই ভিডিঅ'টোৰ পৰা যদি কিবা নতুন জ্ঞান লাভ কৰিছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি এই জ্যোতিৰ্লিংগটোৰ বিষয়ে কিবা জানিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' ফিউচাৰত চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।